আগবাঢ়িছো পৰৱৰ্তী খবৰলৈ। আজি টি-20 বিশ্বকাপৰ অন্যতম মহাৰণ সমূহ সমৰত নামিব ভাৰত আৰু পাকিস্তান। এতিয়া উৎকণ্ঠা বাঢ়িছে তাক লৈ দেশৰ 140 কোটি ভাৰতীয়। ৰোহিত শৰ্মাৰ অধিনায়কত্বত দলটোৱে খেলিব আজি মেচখন। ইতিমধ্যে আয়াৰলেণ্ডৰ বিৰুদ্ধে ভাৰতে লাভ কৰিছে প্ৰথমটো জয়। এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ। আজি টি-20 বিশ্বকাপৰ অন্যতম মহাৰণ সমূহ সমৰত নামিব ভাৰত আৰু পাকিস্তান। উৎকণ্ঠা বাঢ়িছে এতিয়া দেশৰ 140 কোটি ভাৰতীয়ৰ। ৰোহিত শৰ্মাৰ অধিনায়কত্বত দলটোৱে খেলিব মেচখন। ইতিমধ্যে আয়াৰলেণ্ডৰ বিৰুদ্ধে ভাৰতে লাভ কৰিছে প্ৰথমটো জয়। আয়াৰলেণ্ডক পৰাস্ত কৰি দলটোৱে লাভ কৰিছে 2 পইণ্ট। অপেক্ষা মাথো এতিয়া মাত্ৰ কিছু মুহূৰ্তলৈ। আৰু আমি যিহেতু জনাইছো যে ইতিমধ্যে আজি টি-20 বিশ্বকাপৰ অন্যতম মহাৰণ আৰু আজি টি-20 বিশ্বকাপক লৈ ইতিমধ্যে সমগ্ৰ দেশতে ক্ৰীড়া অনুৰাগীসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে, কিয়নো আজি টি-20 বিশ্বকাপৰ সমূহ সমৰত নামিব ভাৰত আৰু পাকিস্তান। আৰু ভাৰত আৰু পাকিস্তানৰ মেচ অনুষ্ঠিত হ'লে হয়তো সকলোৰে ঘৰে ঘৰে এক ব্যাপক উল্লাস দেখিবলৈ পোৱা যায়। লাগিলে সেয়া বিশ্বকাপেই হওক বা যিসমূহ সৰু সুৰা লাগিলে মেচসমূহে নহওক কিয়, ভাৰত আৰু পাকিস্তানৰ মেচ বুলি ক'লে এতিয়া সকলো ক্ৰিকেট অনুৰাগীসকলৰ মাজত এক উৎকণ্ঠা বঢ়া দেখিবলৈ পোৱা যায়, এক উৎসাহ থকা দেখিবলৈ পোৱা যায়। আৰু আজি যিহেতু টি-20 বিশ্বকাপৰ ভাৰতে দ্বিতীয়খন মেচত অৱতীৰ্ণ হ'ব আৰু সেই দ্বিতীয়খন মেচত তেওঁলোক পাকিস্তানৰ বিৰুদ্ধে আজি সমূহ সমৰত নামিব, আৰু যাক লৈ এতিয়া উৎকণ্ঠা বাঢ়িছে 140 কোটি ভাৰতীয়ৰ। আৰু ৰোহিত শৰ্মাৰ অধিনায়কত্বত দলটোৱে খেলিব আজি মেচখন। ৰোহিত শৰ্মাৰ অধিনায়কত্বত আজি দলটোৱে নিজৰ দুৰ্দান্ত ইনিংছ প্ৰদৰ্শন কৰিব বুলি ইতিমধ্যে সকলো দেশবাসীয়ে বৰ্তমান আশাপালিত হৈ আছে। আৰু ইতিমধ্যে আয়াৰলেণ্ডৰ বিৰুদ্ধে ভাৰতে লাভ কৰিছে প্ৰথমটো জয়। যিহেতু ভাৰতে 5 জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন মেচত অৱতীৰ্ণ হৈছিলে আৰু সেই প্ৰথমখন মেচতে নিজৰ দুৰ্দান্ত প্ৰদৰ্শন দেখুৱাইছিলে ভাৰতে, আৰু ইতিমধ্যে আয়াৰলেণ্ডক পৰাস্ত কৰি দলটোৱে 2 পইণ্ট লাভ কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে। আৰু অপেক্ষা মাথো এতিয়া কিছু মুহূৰ্তলৈ, অৰ্থাৎ কিছু মুহূৰ্তৰ পিছতে, অৰ্থাৎ কিছু ক্ষণৰ পিছতে সেই যি ৰোমাঞ্চকৰ যি মেচখন আছে, যি শ্বাসৰুদ্ধকৰ যি মেচখন আছে, সেই মেচখন অনুষ্ঠিত হ'ব। আৰু আজি টি-20 বিশ্বকাপৰ অন্যতম মহাৰণলৈ ইতিমধ্যে সমগ্ৰ দেশবাসীয়ে অধীৰ আগ্ৰহেৰে বাট চাই থকা দেখিব পোৱা গৈছে। আৰু ইয়াৰ উপৰিও ইতিমধ্যে বিশ্বকাপৰ যাত্ৰা আৰম্ভ কৰিছে ভাৰত আৰু পাকিস্তানে। ভাৰত আৰু পাকিস্তানে ইতিমধ্যে তেওঁলোকৰ যি টি-20 বিশ্বকাপৰ যি যাত্ৰা আছে, সেই যাত্ৰা ইতিমধ্যে তেওঁলোকে আৰম্ভ কৰিছে। আৰু ভাৰতে প্ৰথমখন মেচতে আয়াৰলেণ্ডক সহজে পৰাস্ত কৰিছে ইতিমধ্যে। আমি যিটো পূৰ্বতেও জনাইছোঁ যে 5 জুনত প্ৰথমখন মেচত আয়াৰলেণ্ডৰ বিৰুদ্ধে ভাৰত অৱতীৰ্ণ হৈছিলে, আৰু প্ৰথমখন মেচতে তেওঁলোকে নিজৰ দুৰ্দান্ত প্ৰদৰ্শন দেখুৱাইছিলে আৰু আয়াৰলেণ্ডৰ বিৰুদ্ধে তেওঁলোকে সহজে অতি জয়লাভ কৰিছিলে। আৰু এই জয়ত মাত্ৰ তেওঁলোকে 2 পইণ্ট আয়াৰলেণ্ডক পৰাস্ত কৰি ভাৰতে ইতিমধ্যে 2 পইণ্ট লাভ কৰিবলৈ সক্ষম হৈছিলে। আৰু আয়াৰলেণ্ডৰ বিৰুদ্ধে যিসকল খেলুৱৈ অৱতীৰ্ণ হৈছিলে সেই মেচখনত তেওঁলোকে সেই সকলো খেলুৱৈ ইতিমধ্যে দুৰ্দান্ত প্ৰদৰ্শন দেখুৱাইছিলে তেওঁলোকে। আৰু ইতিমধ্যে হাৰ্দিক পাণ্ডিয়াই সৰ্বাধিক উইকেট গ্ৰহণ কৰিছিলে সেই মেচখনত। আয়াৰলেণ্ডৰ বিৰুদ্ধে যিখন মেচত 5 জুনত ভাৰত অৱতীৰ্ণ হৈছিলে, সেই মেচখনত হাৰ্দিক পাণ্ডিয়াই সৰ্বাধিক উইকেট লাভ কৰিছিলে। তেওঁ 3টা উইকেট লাভ কৰিবলৈ সক্ষম হৈছিলে, আৰু বাকী যিসকল খেলুৱৈ আছে তেওঁলোকে 1 আৰু 2কৈ উইকেট লাভ কৰিবলৈ সক্ষম হৈছিলে। আৰু এইদৰে তেওঁলোকৰ যি টি-20ৰ যি জয়যাত্ৰা আছে, সেই জয়যাত্ৰা বৰ্তমান অক্ষুণ্ণ ৰখা দেখিবলৈ পোৱা গৈছে ভাৰতে। আৰু আজি ভাৰতে দ্বিতীয়খন মেচত অৱতীৰ্ণ হ'ব, আৰু দ্বিতীয়খন মেচে অৱতীৰ্ণ হ'ব পাকিস্তানৰ বিৰুদ্ধে। অৰ্থাৎ পাকিস্তানৰ বিৰুদ্ধে আজি সমূহ সমৰত নামিব ভাৰত, আৰু যাক লৈ এতিয়া উৎকণ্ঠা বঢ়া দেখিবলৈ পোৱা গৈছে ক্ৰিকেট অনুৰাগীসকলৰ মাজত। আৰু ইয়াৰ বিপৰীতে পাকিস্তানে আমেৰিকাৰ বিৰুদ্ধে পৰাজিত হৈ ইতিমধ্যে চৰম লজ্জাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে। অৰ্থাৎ চৰম লজ্জাৰ সন্মুখীন হৈছে পাকিস্তানে আমেৰিকাৰ বিৰুদ্ধে। যিহেতু আমেৰিকা এবাৰ নতুনকৈ টি-20 বিশ্বকাপত অৱতীৰ্ণ হৈছে, নতুন দল হিচাপে তেওঁলোক পৰিগণিত হৈছে, আৰু সেই নতুন দলটোৰ সন্মুখতেই পাকিস্তানে অতি কম সংখ্যক ইনিংছত, অৰ্থাৎ কম সংখ্যক ৰাণত তেওঁলোকে পৰাজয় হোৱা দেখিবলৈ পোৱা গৈছে, যাক লৈ এতিয়া ছ'চিয়েল মিডিয়াত বা সামাজিক মাধ্যমত তেওঁলোক ব্যাপকভাৱে ট্ৰল হোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু আজি পাকিস্তান আৰু ভাৰতৰ মাজত এখন মহাৰণ অনুষ্ঠিত হ'ব, আৰু এই মহাৰণৰ সাক্ষী হৈ ৰ'ব ভাৰতৰ 140 কোটি ভাৰতীয় আজি সাক্ষী হৈ ৰ'ব। আৰু ৰোহিত শৰ্মাৰ অধিনায়কত্বত দলটোৱে আজি মেচখন খেলিব। আৰু এতিয়া যাক লৈ এতিয়া অধীৰ আগ্ৰহেৰে বাট চাই আছে প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগী, লাগিলে সেয়া পাকিস্তানৰ ক্ৰিকেট অনুৰাগীয়ে হওক বা ভাৰতৰ ক্ৰিকেট অনুৰাগীয়ে হওক, সকলোৱে এতিয়া উৎকণ্ঠাৰে বাট চাই আছে সেই মহাৰণলৈ, অৰ্থাৎ সেই গুৰুত্বপূৰ্ণ মেচখনলৈ ইতিমধ্যে তেওঁলোকে অধীৰ আগ্ৰহেৰে বাট চাই থকা দেখিব পোৱা গৈছে।
আৰু ইতিমধ্যে আয়াৰলেণ্ডৰ বিৰুদ্ধে যিহেতু ভাৰতে প্ৰথমটো জয় নিজৰ সাব্যস্ত কৰিছে আৰু ইতিমধ্যে সকলো দেশবাসীয়ে এতিয়া আশা কৰিছে যাতে দ্বিতীয়খন মেটচো পাকিস্তানৰ বিৰুদ্ধে যাতে বহু সংখ্যক ৰাণত তেওঁলোকে যাতে জয় লাভ কৰে